এই মুহূৰ্তত এক ব্ৰেকিং নিউজ। দক্ষিণ কামৰূপৰ সোণতলীৰ জাউকাটাত অনুষ্ঠিত নাও খেলত ভয়ংকৰ মাৰপিট। পৰাজয়ৰ ক্ষোভত ৰাজমাতা নাৱৰ বাইচালে আক্ৰমণ কৰিলে সৰ্বসাধাৰণ ৰাইজক। নাও খেলৰ চূড়ান্ত খেলত ৰাজমাতা নাও পৰাজয়ৰ পিছতেই আক্ৰমণ চলাই ৰাইজৰ ওপৰত। পুনৰ জনাইছে এই ব্ৰেকিং নিউজ। দক্ষিণ কামৰূপৰ সোণতলীৰ জাউকাটাত অনুষ্ঠিত নাও খেলত ভয়ংকৰ মাৰপিট। পৰাজয়ৰ ক্ষোভত ৰাজমাতা নাৱৰ বাইচালে আক্ৰমণ কৰিলে সৰ্বসাধাৰণ ৰাইজক। নাও খেলৰ চূড়ান্ত খেলত ৰাজমাতা নাও পৰাজয়ৰ পিছতেই আক্ৰমণ চলাই ৰাইজৰ ওপৰত। ফলত গুৰুতৰভাৱে আহত হৈছে দুজনকৈ লোক। ইয়াৰে ইউছুফ আলীৰ অৱস্থা অধিক সংকটজনক হোৱাৰ বাবে লগে লগে ভৰ্তি কৰাই সোণতলী সামূহিক স্বাস্থ্য কেন্দ্ৰত। আমার প্রশাসনে বলেছে আমি প্রশাসন লাগাবেন জাউকাটা দিয়া বজাৰত এখন খেল অনুষ্ঠিত কৰে, নাও খেল। নাও খেলত আমাৰ গাঁৱৰ দয়াল বৰষা নাওটো অংশগ্ৰহণ কৰাত চূড়ান্ত খেলত আমাৰ নাওটো জিকাৰ পিছত এটা কমিটিৰ নাম আছিল, নামটো আছিল ৰাজমাতা। সেই ৰাজমাতাৰ নাৱৰ লগত আলিঙাৰ নাৱত আগে জিকে, কিন্তু ৰাজমাতাৰ লগত জিকাৰ পাছত ৰাজমাতাৰ নাৱৰ বাইচাসকলে আহি আমাৰ বাইচাক গুৰুতৰভাৱে বৈঠাৰে কোবাই মূৰত আঘাত কৰে। আঘাত তিনিজনক কৰিছে, এজন গুৰুতৰভাৱে আঘাত হৈছে আৰু দুজন অলপ আঘাত পাইছে। আৰু তেওঁৰ নাম হ'ল ইউছুফ আলী, ঘৰ চৰুৱাৰীকাটি। এতিয়া সোণতলী মেডিকেলত লৈ আহিছোঁ আমি। এতিয়া আমাৰ ডক্টৰে কি কৰে, জি এম চিলৈকে দিব, যদি জি এম চিলৈকে যাম।